ৰাতি ডিউটি কৰি পিছনিশা অকণমান বিচনাত পৰি দিছিলোঁ অফিচতে। তাৰপিছতে বৰ ধুনীয়া সপোন এটা দেখিছিলোঁ। সপোনটো কি নকওঁ বাৰু। এক্সপ্ৰেছ হাইৱে এইটোৱেদি মই ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। গৈ থাকোঁতে অট'মেটিক জেব্ৰা ক্ৰচিং আছে দেই, শ্ল' কৰিলোঁ। তাৰপিছতে ঘৰ গৈ থাকোঁতে দেখিছোঁ এজনে দুগৰাকীটো নিছে। একো নাই, ভাল লাগিল দেখি। ঘৰ গৈ সোমাই দেখিছোঁ ফুলত পখিলা পৰিছে, শালিকা দুটা। মনটো ভাল লাগি গ'ল কিবা। তাৰপিছত চিন্তা কৰিলোঁ, মই এইবোৰ দেখি কি লাভ আছে, মইতো এনেও জোৰ পতাই শালিকা দেখিলে মোৰ লাভ নাই ন। তাৰপিছত এনেই তথাপিতো চালোঁ মোবাইল কেমেৰাতে, ঠিকেই আছে। তাৰপিছতে দেখিছোঁ ৰাজহংসই ৰাস্তাত পানী খাই আছে, পুখুৰী আছেই কিনাৰত। নাই, দিনকাল বোলো ভাল নহয় দেই, ঘৰৰ কামত লগাই ভাল। মাছ আছিল, ফ্ৰিজত আনিলোঁ, কলপাত কাটি আনি পাতত দিলোঁ, জলকীয়া ঘৰৰে ছিঙি আনিলোঁ। ধুনীয়াকৈ মাছবোৰ এইবোৰ সৰিয়হ চৰিয়হ দি সানি মেলি তেল চেল দি দিলোঁ, মিঠাতেল চিঠাতেল, নিমখ চিমখ হালধি দি খৰি জুই ধৰা নাই দেই, এই গেছৰ জুইতে ৰান্ধি অকণমান ভাতকেইটা খাই শুই দিলোঁ। শুই উঠি গৈ দেখিছোঁ এজনে এই মুফেটখনতে কুকুৰটো ফুৰাবলৈ লৈছে। আনিব লাগিব, এনেকৈ নিব লাগিব, ময়ো নিব লাগিব, বুদ্ধিটো শিকিলোঁ। আৰে গাড়ী মটৰ নহ'লেতো কুকুৰ ফুৰাবলৈ এনেকৈও লৈ যাব পাৰি। তাৰপিছত দেখিছোঁ মানুহবোৰ কামৰ পৰা ঘূৰি গৈছে। এতিয়া মোৰ কামলৈ যাবৰ হ'ল। এয়া বুলেট ট্ৰেইনত উঠি মই কামলৈ গুচি আহিলোঁ। এতিয়া মই